এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 102 পৃষ্ঠাৰ উদাহৰণ 8.2 যাত্ৰাৰ আৰম্ভণিতে গাড়ী এখনৰ অডোমিটাৰৰ পাক 2000 কিলোমিটাৰ। আৰম্ভণিতে কিমান 2000 কিলোমিটাৰ আৰু যাত্ৰাৰ শেষত ইয়াৰ পাক 2400 কিলোমিটাৰ। তাৰ মানে 2000ৰ পৰা 2400 কিলোমিটাৰ হ'ল যেতিয়া কিমান দূৰত্ব অতিক্ৰম কৰিলে 400 কিলোমিটাৰ। মানে ইয়াৰ পৰা এইটো বিয়োগ কৰি দিলে আমি দূৰত্ব পাই যাম। আৰু এইখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিছে 8 ঘণ্টা। গতিকে আমি প্ৰথমতে এইখিনি মান লিখি লওঁ। এইখিনি আমাক দিয়া আছে দূৰত্ব S is equal to কিমান 2400 বিয়োগ 2000 কিলোমিটাৰ is equal to 400 কিলোমিটাৰ। মানে ইমান দূৰত্ব অতিক্ৰম কৰিছে আৰু কিমান সময় লাগিছে 8 ঘণ্টা সময় T is equal to 8 hour। এতেকে দ্ৰুতি হয়নে দ্ৰুতিটো আমি দ্ৰুতি V is equal to আমাৰ কি হয় S by T। এতিয়া S is equal to কিমান S is equal to 400 কিলোমিটাৰ আৰু T হৈছে কিমান 8 hour। এইটো 8 দি ইয়াত কেইবাৰ 5 বাৰ 8 5 গুণে 40 শূন্য শূন্য বাৰ এইটো হৈছে কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া এইটো আমাৰ মিটাৰ প্ৰতি ছেকেণ্ডতো আমাৰ উলিয়াব লাগে। মিটাৰ প্ৰতি ছেকেণ্ডত উলিয়ালে কিলোমিটাৰত কিমান মিটাৰ 1000 মিটাৰ 1000 এইটো মিটাৰত গ'লগৈ আৰু পাৰ ছেকেণ্ডত 8 × 60 × 60 হ'ব। এতিয়া আমাৰ এইটো কি হৈ গ'ল মিটাৰ প্ৰতি ছেকেণ্ডত গ'লগৈ মানটো মিটাৰ পাৰ ছেকেণ্ডত ওলাব। এতিয়া এই কাৰ্যটো আমি কৰিবলৈ হ'লে কি কৰিব লাগিব চোৱা 4 দি 8ত 2 বাৰ এই দুটা শূন্য গ'লগৈ হয়নে 4 দি 8ত কেইবাৰ যাব 2 বাৰ। এতিয়া 2 ইয়াত এটা ইয়াত এটা ইয়াত এটা হয়নে 2 দি ইয়াত যাব 500 আকৌ এইটো 2 দি 3 বাৰ মানে তলত কিমান থাকিব 9 হয়নে 4 দি ইয়াত কেইবাৰ 2 বাৰ 2 দি ইয়াত 500 এই ইয়াৰ লগত 2 দি কিমান 250 ইয়াৰ লগত 2 দি কিমান 125 মিটাৰ আৰু এইটো হৈছে ছেকেণ্ডত ইজ ইকুৱেল টু আমাৰ কি হ'ব 9 দি কেইবাৰ যাব পাৰে একবাৰ থাকে কিমান 3 35 9 3 গুণে 27 থাকে কিমান 8 80 কেইবাৰ যাব পাৰে 9 9 গুণে 81 9 8 গুণে 72 8 আকৌ 80 আকৌ 8 ওলাই থাকিব মিটাৰ পাৰ ছেকেণ্ড। গতিকে আমি এইটো 13.9 মিটাৰ পাৰ ছেকেণ্ড লিখি দিলেও হ'ব। আমি ইয়াত প্ৰায় শব্দটো লিখি দিলে ভাল। ইয়াৰ লগে লগে আমাৰ এই সমস্যাটো সমাধান কৰা হৈ গ'ল। এতিয়া আমি পৰৱৰ্তী উদাহৰণটো আলোচনা কৰোঁ। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 102 পৃষ্ঠাৰ উদাহৰণ 8.3 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটাত উহাই হাতোৰে তাই এটা মূৰৰ পৰা আনটো মূৰলৈ হাতুৰি পুনৰ একে পথেৰে উভতি মুঠতে 180 মিটাৰ দূৰত্ব 1 মিনিটত অতিক্ৰম কৰে। উহাৰ গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰা। ইয়াত আমাৰ কি মান দিয়া আছে আমি এইখিনি উল্লেখ কৰি লওঁ। দিয়া আছে মুঠ দূৰত্ব is equal to 180 মিটাৰ। মুঠ সময় 1 minute is equal to 60 সেকেন্ড। 1 মিনিটত 60 সেকেন্ড জানো। এতেকে গড় দ্ৰুতি is equal to মুঠ দূৰত্ব বাই মুঠ সময় is equal to 180 মিটার
বাই 60 সেকেন্ড 0 0 বজুত গৈ 6 দি 3 বাৰ 3 মিটাৰ পাৰ সেকেন্ড গড় দ্ৰুতি এতিয়া গড় বেগৰ কাৰণে আমি কি জানো আকৌ হৰণ কিমান 0 এতেকে গড় বেগটো আমি কি পাম 0 পাই যাম গড় বেগটো আমাৰ কি হ'ব হৰণ বাই সময় হৰণৰ মান 0 এটো হৈছে 60 সেকেন্ড 60 ৰে 0 হৰণ কৰিলে 0 গতিকে গড় বেগৰ মানটো কি হ'ব 0 মিটাৰ পাৰ সেকেন্ড বুজি পাইছা কথাটো এতিয়া নিশ্চয় তোমালোকে বুজিব পাৰিছা হৰণৰ ক্ষেত্ৰতে আমি কি উলিয়াব পাৰিম গড় বেগ উলিয়াব পাৰিম গতিকে হৰণৰ মান কিমানৰ 0 যেহেতু গড় বেগৰ মান কি হ'ব 0 হ'ব ইয়াৰ লগে উদাহৰণৰ দুটা সমস্যা সমাধান কৰা হৈ গ'ল এতিয়া আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম বেগৰ পৰিৱৰ্তনৰ হাৰ